Dear students, this class is on class 9, chapter 5, part 4. The name of the chapter is the fundamental unit of life. So ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলো ডিফিউজনৰ বিষয়ে আৰু অসমোসিছৰ বিষয়ে. So osmosis was one of the special type of diffusion. So this osmosis is very much important as it is used in different plants as well as animals also. So that is why we are going to discuss one of the activity. There are two activities given to understand the osmosis. So in this video we will discuss one of them activity, that is activity 5.3. osmosis with an egg. এটা ইগৰ লগত osmosis কেনেকৈ হৈছে এটা আলোচনা কৰিছে. তো মই এনে বুজাই দিছোঁ তোমালোকক যে ইগ এটা যে ইগৰ যিটো তাৰ যিটো তাৰ আউটাৰ যিটো কভাৰিং, এইটো কভাৰিং বনোৱা থাকে ক্যালসিয়াম কাৰ্বনেটৰ দ্বাৰা. গতিকে এইটো যেতিয়া কোনো ডাইলুট হাইড্ৰক্লৰিক এচিডত যেতিয়া ডুবাই দিয়া হয় তেতিয়াহ'লে ইয়াৰ ওপৰৰ যিটো কভাৰিং আছে ক্যালসিয়াম কাৰ্বনেটৰ দ্বাৰা যিটো বনোৱা থাকে সেইটো ডিজলভ হৈ যায় আৰু কেৱল মাত্ৰ এটা থিন আউটাৰ স্কিনৰ জৰিয়তে ইগটো থাকি থাকে, এনক্লোজ হৈ থাকে. এইটো যেতিয়া 5 মিনিটৰ কাৰণে পিয়ৰ ৱাটাৰত যেতিয়া ৰাখা হয় তেতিয়া কি দেখিবলৈ পোৱা যায়? তেতিয়া আমি দেখিবলৈ পাম দ্য ইগ সোয়েলস বিকজ ৱাটাৰ পাছেছ into it by osmosis. যদি এটো পিওর ওয়াটার হয় তেতিয়াহ'লে 5 মিনিট মান পিছত ইগটো সোয়েল হ'ব. কিয় সোয়েল হ'ব? বিকজ অফ অসমোসিস. আৰু ইয়াতে বাহিৰৰ পৰা পানী ভিতৰত সোমাব. সো দিস ইজ দ্য ওয়ান ওয়ে অফ অসমোসিস. ঠিক একেদৰে যদি আমি আকৌ সেই একে ধৰণৰ ইগ এটা ডিশেল ইগ য'ত আউটাৰ কভাৰিংটো নাই সেইটো যদি আমি কনসেন্ট্রেটেড সল্ট সলিউশনত যদি ডুবাই দিয়া হয় 5 মিনিটৰ কাৰণে আমি 5 মিনিট পিছত আমি দেখিবলৈ পাম দ্য ইগ শ্রিংকস. আৰু এই ক্ষেত্ৰত কি হ'ব? ইগটো শ্রিংক হ'ব. শ্রিংক হোৱা মানে সংকুচিত হোৱা. কিন্তু কিয় হ'ব ইয়াতে শ্রিংক? ওয়াটাৰ পাছেছ আউট অফ দ্য সলিউশন. আৰু ইয়াতে কি হ'ব? ভিতৰৰ পৰা ইগৰ ভিতৰৰ পৰা বাহিৰলৈ পানী ওলাই আহিব ইনটু দ্য সল্ট সলিউশন because the salt solution is more concentrated. কারণ ইয়াতে salt solution to বেশি concentrated হয়. Unicellular freshwater organisms and most plant cells tend to gain water through osmosis. তো ইউনিসেলুলার কিছুমান অর্গানিজম আছে যিবিলাক ফ্ৰেছ ৱাটাৰত থাকে, লগতে কিছুমান প্লান্ট সেল আছে যিবিলাক ফ্ৰেছ ৱাটাৰত পোৱা যায়. এইবিলাকেও এই একে পদ্ধতি ব্যৱহাৰ কৰি ৱাটাৰ গেইন কৰে. লগতে সেই অসমোসিস আৰু সকলোবিলাক প্লান্টছে যে ৰুটছৰ দ্বাৰা যে পানী এবজৰ্ব কৰে এইটো এবজৰ্পশ্যনো কিন্তু অসমোসিছৰ দ্বাৰাই সম্ভৱ হয়. এবজৰ্পশ্যন অফ ৱাটাৰ বাই প্লান্ট ৰুট ইজ অলসো এন এক্সাম্পল অফ অসমোসিস. So this osmosis is very much important for different plants and elements. Thus, diffusion is important in exchange of gases and water in the life of a cells. So diffusion बहुत important है exchange of gasor karone aru exchange of water karone. In addition to this, the cell also obtains nutrition from its environment. Different molecules move in and out of the cell through a type of transport requiring use of energy in the form of ATP. এই অসমোসিসটো বিভিন্ন মলিকুল প্লান্টছৰ ক্ষেত্ৰত বিভিন্ন মলিকুলবিলাকক মুভমেণ্ট কৰাত সহায় কৰে আৰু কিছুমান মলিকুল আছে যিবিলাক মুভমেণ্ট কৰাত এনাৰ্জিৰো দৰকাৰ হয় আৰু সেইবিলাক এনাৰ্জি কিন্তু এটিপি ফৰ্মতে সাপ্লাই দিয়া হয়. আৰু হোৱাট ইজ দ্য মিনিং অফ এটিপি? এডিনোসিন ট্ৰাইফসফেট. ফসফেটৰ এটা মলিকুল হয়. The plasma membrane is flexible and is made up of organic molecules called lipids and proteins. তো প্লাজমা মেমব্রেন যেটোৰ কথা আমি আলোচনা কৰিছিলোঁ ইয়াৰ আগৰ ক্লাছত, প্লাজমা মেমব্রেন এটা ফ্লেক্সিবল মেমব্রেন হয়, ফ্লেক্সিবল মেটেৰিয়েল হয় আৰু এইটো বনোৱা হৈছে অৰ্গানিক মলিকুলছ. কি লিপিডছ আৰু প্ৰটিনছ. ভেৰি ভেৰি ইম্পৰ্টেণ্ট. লিপিডছ মানে হৈছে ফেট জাতীয় বস্তু আৰু প্ৰটিনেৰে বনোৱা হয় এইটো. However, we can observe the structure of the plasma membrane only through an electron microscope. আৰু প্লাজমা মেমব্রেনটো কেৱল মাত্ৰ আমি ইলেক্ট্ৰনিক মাইক্ৰস্কোপ দিয়ে চাব পাৰিম. The flexibility of the cell membrane also enables the cell to engulf in food and other materials from its external environment. তো এই ফ্লেক্সিবিলিটি নেচাৰটো সেল মেমব্রেনৰ এই ফ্লেক্সিবল নেচাৰটোৱে কি কৰিব পাৰে? কিছুমান অৰ্গানিজমৰ কাৰণে
এইটো ফুড মেটেৰিয়েল এনগাল্ফ কৰাত সহায় কৰে। ফৰ এক্সাম্পল এমিবাই কি কৰে, বাহিৰৰ পৰা ছাৰাউণ্ডিঙৰ পৰা ফুড মেটেৰিয়েল এবজৰ্ব কৰিব পাৰে এই প্ৰচেছৰ জৰিয়তে, আৰু এইটোক কোৱা হয় এণ্ডোচাইটোচিছ। এণ্ডোচাইটোচিছ মানে হৈছে এনেকুৱা এটা প্ৰচেছ যিটো প্ৰচেছৰ জৰিয়তে যিকোনো এটা অৰ্গেনিজমে ছলিড মেটেৰিয়েলক ফুড হিচাপে বাহিৰৰ পৰা গ্ৰহণ কৰিব পাৰে বা এনগাল্ফ কৰিব পাৰে। তো ইয়াকে কোৱা হয় এণ্ডোচাইটোচিছ। তো এমিবা একুৱাৰ্ছ ইটছ ফুড থ্ৰু ছাচ প্ৰচেছেছ। নেক্সট হৈছে সেল ওয়াল। Plant cell in addition to the plasma membrane have another rigid outer covering called the cell wall. তো প্লান্ট সেলবিলাকত আৰু এটা লেয়াৰ থাকে প্লাজমা মেমব্ৰেনৰ ওপৰত, তাক কোৱা হয় সেল ওয়াল। আৰু সেল ওয়ালটো কেৱল মাত্ৰ প্লান্ট সেলত পোৱা যায়, এনিমেল সেলত এইটো নাথাকে। দ্য সেল ওয়াল লাইজ আউটসাইড দ্য প্লাজমা মেমব্ৰেন, আৰু এই সেল ওয়ালটো প্লাজমা মেমব্ৰেনৰ বাহিৰত থাকে। The plant cell wall is mainly composed of cellulose, আৰু প্লান্ট সেল ওয়াল কিহেৰে বনোৱা, চেলুলোছেৰে বনোৱা। যেনেকৈ ইয়াৰ আগতে প্লাজমা মেমব্ৰেন আছিল লিপিডছ আৰু প্ৰটিনেৰে, কিন্তু সেল ওয়াল বনোৱা হৈছে চেলুলোছেৰে। তো হোৱাট ইজ চেলুলোজ? Cellulose is a complex substance and provides structural strength to plants. Cellulose হৈছে এটা কমপ্লেক্স সাবষ্টেন্স, আৰু এইটোৱে কি কৰে, প্লান্টছক ষ্ট্ৰেংথ ছাপোৰ্ট দিয়ে। When a living plant cell loses water through osmosis, there is a shrinkage or contraction of the contents of the cell away from the cell wall. This phenomenon is known as plasmolysis. যেতিয়া কোনো এটা প্লান্ট সেল অসমোসিস কৰে, অসমোসিসৰ ফলত যদি ৱাটাৰ লছ কৰে, তেতিয়াহ'লে তাতে থকা যিটো প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন শ্ৰিংকেজ হয়, আৰু শ্ৰিংকেজ হোৱাৰ কাৰণে ই সেল ৱালৰ পৰা দূৰলৈ আহি ভিতৰলৈ সংকুচিত হৈ যায়, আৰু এইটোৰ কাৰণে ইয়াৰ সাইজটো সৰু হৈ যায়, কিন্তু সেল ৱাল থকাৰ কাৰণে ইয়াৰ সাইজটো কিন্তু ঠিকে থাকে। এই প্ৰচেছটোক কোৱা হয় প্লাজমোলাইসিস। আৰু এইটো চাবৰ কাৰণে এটা এক্টিভিটি দিয়া আছে, এক্টিভিটিটো মই বুজাই দিছোঁ যে এটা ৰিঅ' লিফ ল'ব লাগিব। ৰিঅ' লিফ এইটো এটা বটানিকেল গাৰ্ডেনত এইটো হয়, আমাৰ স্কুলত নাই, এইটো কলেজত এইটো আছে, নগৰবা কলেজত এইটো আছে। গতিকে এই লিফটো লৈ পেলাই আমি তাৰ পৰা এটা পিল ওলাই পেলাই আমি পানীত ৰাখি তাৰপিছত আমি স্লাইড বনাই এইটো মাইক্ৰস্কোপত চাব দিছে। তো মাইক্ৰস্কোপত চোৱাৰ পিছত দেখিবলৈ পাম কিছুমান গ্ৰীণ গ্ৰেনুলছ দেখিবলৈ পোৱা যাব, আৰু সেই গ্ৰীণ গ্ৰেনুলছবিলাকক ক্ল'ৰ'প্লাষ্ট বুলি কোৱা হ'ব। আৰু এই ক্ল'ৰ'প্লাষ্টত কি থাকে, এটা গ্ৰীণ ছাবষ্টেন্স থাকে। হোৱাট ইজ দ্য নেম অফ দ্যাট গ্ৰীণ ছাবষ্টেন্সেছ? য়েছ, ৰাইট, দ্য এনচাৰ ইজ ক্ল'ৰ'ফিল। গতিকে এইটো যেতিয়া আমি এটা ষ্ট্ৰং সলিউশ্যন অফ চুগাৰ বা সল্টত যদি আমি ৰাখোঁ, তেতিয়া আমি দেখিবলৈ পাম যে ইয়াৰ পৰা পানী বাহিৰলৈ ওলাই গৈছে, সেলৰ যিটো ভিতৰৰ অংশৰ পৰা পানীখিনি বাহিৰলৈ ওলাই গৈছে, আৰু এই ক্ষেত্ৰত কি হ'ব, প্লান্ট সেলটো শ্ৰিংকেজ হ'ব। কিন্তু এই একে সেলটো যদি আমি অন্য এটা কণ্ডিশ্যনত লওঁ, যদি আমি এই ৰিঅ' লিফটো যদি আমি বইলিং কৰি লওঁ, বইলিং কৰাৰ পিছত যদি আমি তাৰ পৰা পিল ওলাই যদি মাইক্ৰস্কোপত আমি স্লাইড বনাই চাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ শ্ৰিংকেজ নহয় বা প্লাজমোলাইসিস ইয়াতে নহয়। কি কাৰণে ইয়াতে নহয়? কাৰণ এইটো এটা ডেড সেল। তো ডেড সেলত কেতিয়াও অসমোসিস নহয়, যাৰ কাৰণে এটা শ্ৰিংকেজ হোৱা নাই। কিন্তু ওপৰৰ যিটো কণ্ডিশ্যন আছিল, এই কণ্ডিশ্যনত কিন্তু কি হ'ব, শ্ৰিংকেজ হ'ব, কাৰণ এইটো এটা লিভিং সেল। লিভিং সেলতে কি হয়, কেৱল মাত্ৰ অসমোসিস হ'ব পাৰে। চ' হোৱাট ডু উই ইনফাৰ ফ্ৰম দিছ এক্টিভিটি? এই এক্টিভিটিৰ পৰা আমি কি ক'ব পাৰোঁ? ইট এপিয়াৰ্ছ ডেট অনলি লিভিং সেলছ এণ্ড নট ডেড সেলছ আৰ এবল টু এবজৰ্ব ৱাটাৰ বাই অসমোসিস। তো অসমোসিসৰ দ্বাৰা কেৱল মাত্ৰ লিভিং সেলে কি কৰিব পাৰে, ৱাটাৰ এবজৰ্ব কৰিব পাৰে, নাইবা ৱাটাৰ লছ কৰিব পাৰে। Cell walls permits the cells of plants, fungi and bacteria to withstand very dilute external media without bursting. তো কিছুমান এনিমেলছো আছে, প্লান্টছটো সকলোবিলাক প্লান্টছে হয়, আৰু কিছুমান এনিমেলছো আছে যেনেকৈ ফাংগি, বেক্টেৰিয়া, এইবিলাকে কি কৰিব পাৰে, যিকোনো মিডিয়ামত সিহঁতে কি নহয়, ব্ৰাষ্ট নহয়। কিহৰ কাৰণে? কাৰণ সিহঁতৰ সেল ৱালে এইটো পাৰমিট কৰে বা সেইটো ছাপোৰ্ট দিয়ে, যাতে সিহঁতে শ্ৰিংকেজ হ'লেও ইয়াৰ যিটো বাহিৰৰ কভাৰিং সেল ৱালৰ কাৰণে এইটো ব্ৰাষ্টিং নহয়।
ইন সাচ মিডিয়া দ্য চেলছ টেণ্ড টু টেক আপ ৱাটাৰ বাই অছম'চিছ তো সেই মিডিয়ামত কি হ'ব বাহিৰৰ পৰা পানী ভিতৰলৈ সোমাই ল'ব আৰু বাহিৰৰ পৰা পানী যেতিয়া ভিতৰলৈ সোমাই ল'ব তেতিয়া এইটো কি হ'ব চুৱেল আপ হ'ব আৰু চুৱেল আপ হ'লে কি হ'ব দ্য চেলছ বিল্ডিং আপ প্ৰেছাৰ এগেইনষ্ট দ্য চেল ৱাল আৰু যেতিয়া চুৱেল আপ হ'ব ফুলি উঠিব তেতিয়া এইটো কি কৰিব এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব আৰু এই প্ৰেছাৰটো চেল ৱালত এগেইনষ্টতে লাগিব দ্য ৱাল এক্সাৰ্টছ এন ইকুৱেল প্ৰেছাৰ এগেইনষ্ট দ্য swollen cell আৰু চেল ৱালো ঠিক একেধৰণে এটা প্ৰেছাৰ অপজিটলি কি কৰিব এই চেলত এটেক কৰিব because of their walls such cells can withstand much greater changes in the surrounding medium than animal cell তো ইয়াৰ ফলত কি হ'ব ইয়াৰ ফলত প্লান্ট চেল এটাই যিকোনো মিডিয়ামত কি কৰিব পাৰিব উইথষ্টেণ্ড কৰিব পাৰিব বা মজবুতি হিচাপে থাকিব পাৰিব যাতে এই বাহিৰৰ কোনো ধৰণৰ চেঞ্জে ইয়াক এটেক কৰিব নোৱাৰে so this is all about today's class thank you